जुथाइ रायजोआव आंनि बुंमोन नन्दिता बर्मन खासार खुरां निफ्रां आं दिनैनिसिनि सानसेनि गोलाव जमा लाहि फाइका अदे निसि आंनि भिडिअखौ नायबानि आखना लाइक कमेन्ट शेयर खालायदि अदे आंनि यूट्यूब चैनल के वो सब्सक्राइब खालायदि बेल आइकन के फिसा टपाहा बोले ठीक है निसिने आं नालायबो माने एबो लाबोलिमा गोलाव जमा अदे निसिनि खासमाजों आंबो सांग पांमा दागनासुनि 30 नभेम्बर हाइटेबारि बोसोनखालि 11:30 हा सिलचरनि गांधी भवन हा बासा शहीद स्टेशन शहीद स्मरण समिति बिसे फिन बस स्टेशननि बुमुनिक्लाहि आबार बिसे उराहा खेबके जुरुलायबुका बिसिनि मेल खाममाटिहि राजिराव दुआ आसाम एसेम्बली सलिदु बहा ग्रेजुएट टीचर रावनि हामबा ग्राव जमा दुहा निसे हायर सेकेंडरी स्कूल दंयाबा ग्रेजुएट टीचर राव पोस्ट ग्रेजुएट टीचर हा प्रमोशन माइनां मिया हा एबो बिल के असेंबली हा एडुकेशन मिनिस्टर डॉक्टर रनोज पेगु खनारिबा आसाम कैबिनेट ग्रुप ऑफ मिनिस्टर्स नि रिपोर्ट के अप्रूव खालायका बो जाका 6 दो जादी के एसटी स्टेटस रिमाननि थिलायका मरान मटक के एसटी पिरिमा थाई अहम चुतिया ओदेहे कुछ राजवंशी ओदेहे दामालाई जादी के एसटी बी माने बेली ट्राम रिही बाउका गोवालपारा दंयाबा राजवंशी साराव खेदे एसटी पी रिमानी थिलायका राजिराव दु फाइगनियाबा 1 डिसेम्बर निसिं 10 डिसेम्बर ससी सिलचरा मासे बुक फेयर जाना बुक फेयर फिन बुमु जाहा आसाम बुक फेयर उनी लोकेशन जाबुका सिलचर पुलिस ग्राउंड हा उराहा दिमासा जां दफायाबा लाइसि बेरेन को माइना ओदे आनसारन क्लेबो हामबा लाइसि माइना ओदे खारन क्लेबो लाइसि हामबा दो आनसारनि आर्ट क्लेमानि स्टोरी लाइसि गजा दंदु लेबा हा निसि आलांसि बलायकला क्लिबो विजिट खालायलाय ओदे टाइम ला 9टा निसिं 3टा 15 ससी दिनी गुवाहाटी यूनिवर्सिटी हा बोरो स्टूडेंट दिमासा स्टूडेंट्स मिसिं स्टूडेंट्स राभा स्टूडेंट्स बो दो जादी के एसटी स्टेटस रिबानिकली जाजुयाहि बिसि प्रतिबाद खालायबा ओके निसि इरा खाना लाया आं যদিও আগন্তুক আহি থকা দিনত সেই 6 জনগোষ্ঠীক যদি জনজাতিকৰণ কৰা হয় তেনেহলে আমি এই নৱপ্ৰজন্মই কেতিয়াও ভাগৰা নাই আৰু ভাগৰি নাযাম আৰু আকৌ আমি প্ৰতিবাদ কৰিবলৈ আমি আগুৱাই আহিম সেই আমাৰ চাকৰি সেই আমাৰ মাটি সেই আমাৰ ভেটি সেই আমাৰ ৰাইজ সেই সকলোবোৰ আমাৰ ধ্বংস হৈ যাব আৰু প্ৰথমতে ক'বলৈ গ'লে আমাৰ পলিটিকেল ৰাইজ সেই সকলোবোৰ ধ্বংস হৈ যাব যিটো আমাৰ ক'বলৈ গ'লে ডিমা হাছাও অটোনমাছ কাউন্সিল কাৰ্বি অটোনমাছ কাউন্সিল লগতে বিটিচি কাউন্সিল সেই সকলোবোৰ কাউন্সিলৰ তো এসটি হলে আমাৰ যোনবিলাক এসটি ষ্টুডেন্ট বা এসটি মানুহ আছে সেই সকলোবোৰ এসটি মানুহে আগভাগ ল'ব নোৱাৰিব আৰু ট্ৰাইবেল সকলৰ এৰিয়া বুলি ক'লেও সেই সকলোবোৰ অনা ট্ৰাইবেলৰ এৰিয়া হৈ যাব প্ৰথমতে আমি আপোনালোকক সকলোকে জনাব বিচাৰো যে আমি গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ আৰু সেই গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ হিচাপেও নট অনলি আমি বড়ো ছাত্ৰ তাতে আমাৰ লগত আছে ডিমাচা ষ্টুডেন্ট ৰাভা ষ্টুডেন্ট বড়ো ষ্টুডেন্ট আৰু লগতে আছে আমাৰ লগত মিচিং ষ্টুডেন্ট সেই সকলোবোৰ আমি ট্ৰাইবেল ছাত্ৰ ছাত্ৰী আজি গুৱাহাটী বিশ্ববিদ্যালয়ে আজি আমি আগুৱাই আহি পেলাই আমি প্ৰতিবাদ কৰিবলৈ বাধ্য হৈছো কাৰণ কিয় এসটি কেতিয়াও বনা নহয় এসটি জন্ম হোৱা হয় কাৰণ আমি আজি এই বিশ্ববিদ্যালয়ত ছাত্ৰ ছাত্ৰীসকলে এসটি সকলে যদি সিট পাইছে কাৰণ অকল পাইছে কাৰণ কিয় এসটি কটাৰ বাবে সেই সকলোবোৰ যদি এসটি আমি সকলে জানি অসমত 45 লাখতকৈ বেছি এসটি আছে লগত নন এসটি কিমান আছে য'ত 6 জনগোষ্ঠী সেই সকলোবোৰ 6 জনগোষ্ঠী আছে 1,80,00,000 সেই সকলোবোৰ নন এসটি সকলক যদি এসটিত যদি অন্তৰ্ভুক্ত কৰা হয় তেনেহলে আমি যি সকলোবোৰ আজি আপোনালোক সকলে আছে গুৱাহাটী ইউনিভাৰ্চিটিৰ যে এসটি ষ্টুডেন্ট সেই সকলোবোৰ এসটি ষ্টুডেন্ট আপোনালোকে অনাগত দিনত দেখিবলৈ নাপাব তো সেই আমাৰ সকলোৰে অনুৰোধ আৰু আমি প্ৰতিবাদ কৰি আহিছো যদিও আগন্তুক আহি থকা দিনত সেই 6 জনগোষ্ঠীক যদি জনজাতিকৰণ কৰা হয় তেনেহলে আমি এই নৱপ্ৰজন্মই কেতিয়াও ভাগৰা নাই আৰু ভাগৰি নাযাম আৰু আকৌ আমি প্ৰতিবাদ কৰিবলৈ আমি আগুৱাই আহিম সেই আমাৰ চাকৰি সেই আমাৰ মাটি সেই আমাৰ ভেটি সেই আমাৰ ৰাইজ সেই সকলোবোৰ আমাৰ ধ্বংস হৈ যাব আৰু প্ৰথমতে ক'বলৈ গ'লে আমাৰ পলিটিকেল ৰাইজ সেই সকলোবোৰ ধ্বংস হৈ যাব যিটো আমাৰ
ক'বলৈ গ'লে ডিমা হাছাও অট'নমাছ কাউন্সিল, কাৰ্বি অট'নমাছ কাউন্সিল, লগতে BTC কাউন্সিল, সেই সকলোবোৰ কাউন্সিলত তো ST হ'লে আমাৰ যোনবিলাক ST ষ্টুডেণ্ট বা ST মানুহ আছে সেই সকলোবোৰ ST মানুহে আগভাগ ল'ব নোৱাৰিব। আৰু ট্ৰাইবেলসকলৰ এৰিয়া বুলি ক'লেও সেই সকলোবোৰ অনা ট্ৰাইবেলৰ এৰিয়া হৈ যাব। সেয়ে আমি আজি আমাৰ নৱপ্ৰজন্মক আমি সুৰক্ষাৰ বাবে আমি আজি ইউনিভাৰ্চিটিৰ সন্মুখৰ গেটত আহি পেলাই আমি প্ৰতিবাদ কৰিবলৈ লৈছোঁ। ধন্যবাদ। মানে বিপক্ষে আমি এই ষ্টেপ লোৱা নাই। আমি নিজৰ জাতিৰ স্বাৰ্থত, নিজৰ সুৰক্ষাৰ স্বাৰ্থত আমি ওলাই আহিছোঁ। আৰু কথাষাৰ আছে, নিজৰ আয়ক ভাল পোৱা মানে আনৰ আয়ক ঘৃণা কৰা নুবুজায়। চ' মই সকলোকে এইখিনিয়ে মোক বাৰ্তা দিব বিচাৰিছোঁ যে এই দাবী এই ৰাজনৈতিক হস্তক্ষেপত ST এই বিভাজন হ'ব নালাগে, ST ভাগ হৈ দিব নালাগে। কাৰণ মই এইটো প্ৰতিপন্ন দিব বিচাৰিছোঁ যে ST জন্মগত হয়, ST হয় জন্মগত পৰিচয়, ST ইতিহাস, ST আমাৰ এই সমাজ জীৱনৰ অস্তিত্ব। চ' যিসকলে ST দাবী কৰি আছে, মই ক'ব বিচাৰিছোঁ যে কাগজত লিখি দিলে যে ST সৃষ্টি নহয়, ST দাবী কৰিলে যে ST পোৱা নাযায়। চ' সেইখিনি কথাষাৰ ভালদৰে আপোনালোকে মগজত সোমাই লওক। আৰু গুৱাহাটী বিশ্ববিদ্যালয়ত অধ্যয়ন কৰা ST ছাত্ৰ হিচাপে মই সেইটো কথা স্পষ্টকৈ ক'ব বিচাৰিছোঁ যে যিকোনো সিদ্ধান্ত, যিকোনো ষ্টেপ ল'ব আগত আমি সঠিকভাৱে বৈজ্ঞানিক এই মূল্যায়ন, লগতে নথি পত্ৰ সহায় লৈ বা আমি সমাজ মানে অধ্যয়ন কৰি কিনি আমি সিদ্ধান্ত ল'ব লাগে। এনেই মানে ইচ্ছা কৰি যে মই কৰিম বা ইচ্ছাকৃতভাৱে কৰিম এনেকুৱা বস্তু নহয় সেইটো। চ' মই সকলোকে অনুৰোধ আৰু আহ্বান, যিসকলে জনজাতিকৰণ বা যিসকলে জনজাতি দাবী কৰি আছে পাবৰ কাৰণে, আপোনালোকে ভালদৰে চিন্তা চৰ্চা কৰি কিনি আপোনালোকে ষ্টেপটো লওক, যাতে আমাৰ কাৰণে, আমাৰ এক্সিষ্টিং ট্ৰাইবেলৰ কাৰণে যাতে মানে বিপদজনক নহয়। মই তাকে কৈ মেলি মোৰ বক্তব্য সামৰিছোঁ। ছাত্ৰ সন্থা আৰু TMPKৰ সকলো আমাৰ গুৱাহাটী ইউনিভাৰ্চিটিৰ যিসকল ষ্টুডেণ্ট তেখেতসকলে ওলাই আহিছে, তেখেতসকলে মাত মাতি আহিছে নিজৰ অধিকাৰক লৈ কেনে। আজি আমি চাবলৈ গৈ আছোঁ যে আমাৰ অসম চৰকাৰে এনেকুৱা এটা ডিচিজন ল'ব গৈ আছে, য'ত নেকি 40 লাখ যি জনগোষ্ঠীৰ লোকসকলক তেখেতসকলে 2 লাখ জনগোষ্ঠী মানে 2 লাখ লোকক মানে এটা হেঁচা প্ৰভাৱ দিয়াৰ কাৰণে মানে তেখেতসকলে এটা চেষ্টা যি আগবাঢ়াইছে, সেইটো আমাৰ কাৰণে এতিয়াও মানে মানি ল'ব পৰা মানে ডিচিজন নহয়। কাৰণ আমি সেনেকুৱা যদি এটা ডিচিজন যদি লোৱা হয়, তেনেহ'লে আমি যিখিনি এক্সিষ্টিং ট্ৰাইবেল, সেই এক্সিষ্টিং ট্ৰাইবেলখিনি আমি একেবাৰে মানে নোহোৱাৰ হৈ যাম বুলি আমি সেইটো প্ৰভাৱ কৰিছোঁ। তাৰ বাবে আজি আমি এনেকুৱা সেই গণতান্ত্ৰিকভাৱে আমি এই ধৰণৰ মানে মাত মাতি আহিছোঁ। আজি আমি যদি চাব যাওঁ, নিখিল বড়ো ছাত্ৰ সন্থাই হওক বা TMPK হওক বা CCTY হওক, বিভিন্ন জিলা, বিভিন্ন ডিষ্ট্ৰিক্টত, বিভিন্ন আঞ্চলিকত, বিভিন্ন ইউনিভাৰ্চিটিত তেখেতসকলে আজি মাত মাতি আহিছে যে যোনটো যি 6 জনজাতিকৰণ যিখন ডিচিজন মানে আজি এইকেইদিনৰ যোনটো কেবিনেট ডিচিজন এটা লোৱা হৈছে, যোনটো কেবিনেট ডিচিজনত মানে তেখেতসকলে যে কৈছে যে 6টা জনগোষ্ঠীক মানে তেখেতসকলে জনজাতিকৰণ দিম বুলি। চ' সেইটো আমি কেতিয়াও মানি ল'ব নোৱাৰোঁ। সেইবাবে আজি আমি সকলো ষ্টুডেণ্টখিনি ওলাই আহি কিনে আজি আমি চৰকাৰক আমি ধিক্কাৰ জনাইছোঁ, চৰকাৰক আমি হুঁচিয়াৰ জনাইছোঁ যে তেখেতসকলে যেন এইটো উইথড্ৰ কৰিব লাগে, যিমান জল্দি পাৰে তেখেতসকলে এইটো উইথড্ৰ কৰিব লাগে। সেইখিনিকে মই ক'ব বিচাৰিছোঁ। হয় হয় মই এইটোৱে জনাব বিচাৰিছোঁ আজি আপোনালোকৰ মাধ্যমে যে যিসকল মন্ত্ৰী গোট এটা বনোৱা হৈছে, তাৰ লগতে আমাৰ বিভিন্ন মানে ST যিসকল জনজাতি MLA সকল আছে বা যিসকল ৰিপ্ৰেজেণ্টেটিভসকল আছে, তেখেতসকলে যেন ওলাই আহি কেনে মাত মাতে। তেখেতসকলেও যে, কাৰণ যিমান যি হওক তেখেতসকলে এটা MLA হোৱাৰ আগতে বা তেখেতসকলে এটা প্ৰতিনিধি হোৱাৰ আগতে তেখেতসকলে এজন ট্ৰাইবেল হিচাপে জন্ম লৈছে বা ট্ৰাইবেল হিচাপে তেখেতসকলে আহিছে। চ' তেখেতসকলক মই এটা আহ্বান জনাম যে তেখেতসকলে এইটো ক্ষেত্ৰত মাত মাতি আহক। আমিতো ছাত্ৰ সন্থা হিচাপে আমি যিমান পাৰোঁ মাত মাতি আহিছোঁ, আৰু আমি যিসকল যোনটো মানে কেবিনেট এটা গঠন কৰি দিয়া হৈছে, তেখেতসকলক আমি জনাব বিচাৰিছোঁ যে তেখেতসকলে যে জানি শুনি কিনে আমাৰ যিখিনি এক্সিষ্টিং ট্ৰাইবেলখিনিক যেন মানে মাৰি নেপেলায় বা শেষ কৰি নেপেলায়, সেইটোৱে আমি এটা আহ্বান দিব বিচাৰোঁ তেখেতসকলে যেন এটা সঠিক ডিচিজন লয়, যোনটো ডিচিজনত আমাৰ যিসকল 6টা জনগোষ্ঠীৰ লোক আছে তেখেতসকলৰ যেন সুবিধা হওক, আৰু ইয়াৰ লগতে আমি যিখিনি এক্সিষ্টিং ট্ৰাইবেল তেখেতসকলৰ যে এটা সুবিধা হওক, সেইখিনিয়ে আমাৰ এটা মেছেজ এটা আমাৰ দিব বিচাৰিছোঁ। জনগোষ্ঠীৰ বিৰোধ কৰা নাই, যি কি আমাৰ মৰাণ, মটক, কোচ ৰাজবংশী বা আহোম, তেওঁলোকৰ সৰ্ব উন্নয়ন বা তেওঁলোকৰ ৰাজনীতিক সামাজিক অধিকাৰ সুৰক্ষিত হোৱাটো আমিও বিচাৰোঁ। সেই কিন্তু তাৰ কাৰণে যে
যি এক্সিষ্টিং ট্ৰাইবেল আমাক ক্ষতি কৰি পেলাই যে তেওঁলোকক যদি জনজাতিকৰণ কৰে তাতে আমাৰ বিৰোধী আছে। কাৰণ চাওক তেওঁলোকে অলৰেডি এডভান্স এণ্ড পপুলাৰ ট্ৰাইব হয়, সেইসকলক যদি জনজাতিকৰণ কৰে, বৰ্তমান যিসকলৰ ট্ৰাইবেল আমি এটা ৱাৰ্ড পঞ্চায়ত ইলেকশ্যন বা ৱাৰ্ড কাউন্সিল ইলেকশ্যন বা যিখিনি আমি অট'নমাছ কাউন্সিলৰ ইলেকশ্যন আছে আমি তাত জিকিবলৈ আমি সক্ষম নহ'ম। তাৰ কাৰণে আমি চৰকাৰক তীব্ৰ গৰিহণা দিছোঁ যে এই চৰকাৰে যি সিদ্ধান্ত লৈছে জলদি বাতিল কৰিব লাগে, সেয়াই আমাৰ অনুৰোধ। আৰু যি 6 জনগোষ্ঠী ST সেই মুভমেণ্ট কৰি আছে তেখেতসকলক আমি কৈছোঁ যে OBC ক্ষেত্ৰতে তেওঁলোকে যদি কিবা যদি প্ৰটেকশ্যন লাগে তেওঁলোকে বিচাৰিব পাৰে, আমাৰ ফালৰ পৰা কোনো বিৰোধ নাই।